Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে এইচএছ ফাইনেল ইয়াৰ এক্সাম ইতিমধ্যে পাছ কৰিলে আৰু সাধাৰণতে যিসকলে ডিগ্ৰীত এডমিশ্যন ল'বৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকক কালি মই ভিডিঅ'টোত ইতিমধ্যে জনাইছোঁ কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ বিষয়ে আৰু আপোনালোকে তাত বহুতে আচলতে এটা কথা সুধিছিল যে কলেজ যিটো কলেজত কোনখন কলেজত এপ্লাই কৰিম সেইটো সিলেক্ট কেনেকৈ কৰিম সেইটো অহা নাই বুলি কৈছিল তাৰ ওপৰতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু ইয়াত আপোনালোকক সাধাৰণতে জনাই দিম কেনেকৈ আপোনালোকে নিজৰ যি প্ৰফাইল আছে সেই প্ৰফাইলটো বনাব পাৰিব যেহেতু ইয়াৰ গোটেই প্ৰচেছখিনি কমপ্লিট কৰাৰ পাছতহে আপোনালোকে কলেজ এপ্লাই কৰিব পাৰিব চ' ইয়াত সকলোকে প্ৰথমতে আপোনালোকৰ যিটো সমৰ্থ এপছ বা সমৰ্থ ৱেবছাইট সেইটো হৈছে assamadmission.somorth.ac.in এই ৱেবছাইটটোত আহিব লাগে আৰু ইয়াত অহাৰ লগে লগে আপোনালোকে দেখিব পাব ইয়াত তিনিটা ডট থকা 3 ডটত যিটো আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা পাৰ্ট আছে প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে যিখিনি ডিটেইলছ বিচাৰিছে ইয়াত নাম দিব লাগে ডেট অফ বাৰ্থ ইমেইল এড্ৰেছ একেই ইমেইল এড্ৰেছ আকৌ এবাৰ দিব পাছৱৰ্ড এটা চিলেক্ট কৰিব সেই পাছৱৰ্ডটোকে আকৌ দিব মোবাইল নাম্বাৰ দিব আপোনালোকে আৰু মোবাইল নাম্বাৰটো এক্টিভ হ'ব লাগে আৰু এই তলত যিটো কেপচা সেইটো দি কিনে ৰেজিষ্টাৰ কৰি ল'ব যেতিয়া ৰেজিষ্টাৰ হৈ যাব আপোনালোকৰ ৰেজিষ্টাৰ হৈ যোৱাৰ পাছত বেক আহিব বেক হোৱাৰ লগে লগে আপোনালোকে এই যে আকৌ এই তিনিটা ডট আছে তাতে যাব আৰু লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যে প্ৰথমতে কৰিলে ইতিমধ্যেই তাত ৰেজিষ্টাৰ কৰিলে সেইটো আপোনালোকৰ ওচৰত অপেন হ'ব আৰু ইয়াত আপোনালোকে গোটেই ডিটেইলছখিনি দি দিব যিকেইটা ইমেইল আইডি দিব পাৰে বা আপোনালোকৰ মোবাইললৈ এটা নাম্বাৰ যাব সেই নাম্বাৰটো আপোনালোকে ওপৰত দিব পাৰে আৰু পাছৱৰ্ডটো চিলেক্ট কৰিব মই দি লৈছোঁ সেইটো সেই ইমেইল আৰু পাছৱৰ্ডটো দিয়াৰ পিছত সাধাৰণতে আপোনালোকৰ ওচৰত এই পেজটো অপেন হ'ব ইয়াত আপোনালোকৰ টোটেল তিনিটা প্ৰচেছ থাকে এটা হৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে যিটো আপোনালোকে কৰিলে ইয়াৰ পিছত ফিল প্ৰফাইল ডিটেইলছ আৰু চিলেক্ট প্ৰগ্ৰেমছ এই তিনিটা বস্তু আপোনালোকৰ ওপৰত ফৰ্ম ষ্টেটাছত দেখাই থাকিব আৰু তললৈ আপোনালোকে যেতিয়া আহিব ইয়াত আপোনালোকৰ তিনিটা ষ্টেপছ আছে মানে এই কমপ্লিট প্ৰফাইল কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ তিনিটা ষ্টেপছ ফ'ল' কৰিব লাগে প্ৰথম ষ্টেপছটোত আপোনালোকে কৈছে যে কমপ্লিট প্ৰফাইলটো কমপ্লিট কৰিব লাগে অৰ্থাৎ কমপ্লিট ইয়ৰ প্ৰফাইল বুলি আপোনালোকে যেতিয়া ক্লিক কৰিব আপোনালোকৰ ওচৰত সম্পূৰ্ণ ফৰ্মখন আহি যাব এই ফৰ্মখন ফিল আপ কৰিব লাগে ফিল আপ কৰাৰ পিছত প্ৰিভিউ এণ্ড লক প্ৰফাইল তাৰপিছত আপোনালোকে গোটেই যিখন আপোনালোকে ফৰ্ম ফিল আপ কৰিলে সেই ফৰ্মখন আপোনালোকৰ সন্মুখত আহি যাব চাব বাট ভুল আছে নেকি কিবা আছে নেকি আৰু যদি ভুল নাই তেতিয়াহ'লে লক কৰিব পাৰিব প্ৰফাইলটো আৰু লক কৰাৰ পাছত আপোনালোকৰ 3 নম্বৰ ষ্টেপটো আছে এপ্লাই ইন কলেজেছ এতিয়া কথাটো হ'ল যে এই যে এপ্লাই ইন কলেজ আছে সেইটো সাধাৰণতে এতিয়া আপোনালোকৰ কাৰণে অপেন নাই হোৱা আপোনালোকে এটা বস্তু চাব পাৰে ইয়াত মই আপোনালোকক দেখুৱাই দিছোঁ The portal is now open for registration and profile completion only. আপোনালোকে profile completion আৰু registration হে কৰিব পাৰিব এতিয়া বাকি কলেজ এডমিশ্যন উইল বি লাইভ সুন আপোনালোকৰ কলেজৰ যিটো এপ্লিকেশ্যন আছে সেইটো অতি সোনকালে আপোনালোকৰ কাৰণে আগবঢ়াব কিন্তু এতিয়ালৈকে অহা নাই এতিয়া কথাটো হ'ল ইয়াত এটা বস্তু আছে যেতিয়া কমপ্লিট প্ৰফাইল কৰিব আপোনালোকৰ ইয়াতো তিনিটা ষ্টেপছ ফ'ল' কৰিব প্ৰথমতে আপোনালোকৰ গোটেই ডিটেইলছখিনি দিব যিখিনি আপোনালোকৰ পাৰ্চনেল ডিটেইলছ থাকিব এড্ৰেছৰ পৰা আদি কৰি গোটেই ডিটেইলছখিনি আপোনালোকে দিব লাগিব মই সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ কোনখিনি কেনেকৈ দিব লাগিব আৰু এপ্লাই ইন কলেজেছৰ কথা যিহেতু আপোনালোকে সুধি আছিলে চ' মই আপোনালোকক জনাওঁ এতিয়ালৈকে এপ্লাই ইন কলেজেছৰ যিটো অপশ্যন এইটো এতিয়ালৈকে তেওঁলোকে অপেন কৰা নাই আপোনালোকৰ হয়তো 2 এদিনৰ ভিতৰত সেইটো আহি যাব আপোনালোকে চাই থাকিব নিশ্চয় আপোনালোকৰ অতি সোনকালে সেই বস্তুটো পাই যাব কিন্তু তাৰ আগতে আপোনালোকে এই এপ্লাই ইন কলেজৰ কৰাৰ আগতে আপোনালোকে যিহেতু প্ৰফাইল বনাই ল'ব লাগিব আৰু প্ৰফাইলটো বনোৱাৰ ক্ষেত্ৰত আপোনালোকে সাধাৰণতে যিখিনি ডিটেইলছ দিব লাগে ডকুমেণ্টছ যিখিনি দৰকাৰ হ'ব সেই সকলোবিলাক ডকুমেণ্টছ আপোনালোকে নিজৰ ওচৰত ৰাখিব আৰু সেইটো আপোনালোকে আপলোড কৰি ল'ব মই আপোনালোকক দেখুৱাই দিছোঁ সেই গোটেই প্ৰচেছ সেই পেজটো পোৱাৰ পিছত আপোনালোকে আচলতে গোটেই ডিটেইলছখিনি চাব আৰু ডিটেইলছখিনি চোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব আপোনালোকে তললৈ গুচি যাব আৰু তললৈ গৈ কিনে সাধাৰণতে আপোনালোকে ইয়াত প্ৰচিড টু নেক্সট যিটো বাটন আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে দেখিছে ইয়াত আপোনালোকৰ ওপৰত 4টা অপশ্যন আচলতে আপোনালোকৰ আহিছিলে আৰু ইয়াত আপোনালোকে এই ছেকেণ্ড পেজটো সম্পূৰ্ণ ফিল আপ কৰিব লাগিব ছেকেণ্ড পেজটো যিকেইটা বস্তু আহিছে যে আপোনালোকে CUET এক্সামিনেশ্যন এপ্লাই কৰিছিলে নাই কৰা সেইটো আপোনালোকে ন' কৰিব যদি নাই কৰা যিখিনি আপোনালোকৰ এক ডিটেইলছ সুধিছে গোটেই ডিটেইলছখিনি আপোনালোকে আচলতে ইয়াত ভৰাই দিব আপোনালোকে গাঁৱৰ হয় নে চহৰৰ হয় গোটেই ডিটেইলছখিনি যিহেতু সুধিছে চ' সেইখিনি আপোনালোকে সঠিকভাৱে ভৰাব সঠিকভাৱে আপোনালোকে ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পাছত সাধাৰণতে আপোনালোকে ইয়াত আপোনালোক সুধিব আৰ ইউ চন ডাটাৰ অফ প্ৰেজেণ্ট এমপ্লয়িজ অফ ইউনিভাৰ্চিটিজ এনেকৈ বুলি আপোনালোকৰ আহিছে এইখিনি ন' কৰিব যদি নহয় গভৰ্ণমেণ্ট যদি নহয় ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট এইখিনি আপোনালোকৰ সুধিব পাৰিব সুধিছে আচলতে গতিকে এই গোটেই ডিটেইলছখিনি আপোনালোকে যেতিয়া ভৰাব
এইখিনি ভৰোৱাৰ পিছত আপোনালোকে ভালদৰে পঢ়ি ল'ব গোটেই ফৰ্মখন আচলতে ভালদৰে পঢ়ি ল'ব প্ৰথম কথাটো হৈছে যিহেতু ইয়াত ডিটেইলছ কিছুসকলৰ এতিয়া যদি মই আপোনালোকক কৈ দিওঁ যে এইটো ভৰাব কথাটো হৈছে এনেকুৱা যে কিছুসকলৰ হয়তো বস্তুখিনি থাকিব পাৰে চ' তেনে ক্ষেত্ৰত আপোনালোকে সেই গোটেই বস্তুখিনি ডিটেইলছখিনি যাতে পঢ়ি লয় সেইটো আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় হ'ব তাৰপিছত আপোনালোকে ইয়াত দেখিছে হেভ ইউ এটেণ্ডেড এনি স্পেচিয়েল কেম্প আণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ স্কিম ইয়াত আপোনালোকে যদি NSSৰ যদি মেম্বাৰ হয় তেতিয়াহ'লে স্পেচিয়েল কেম্প যদি কৰিছে তেতিয়াহ'লে তাত আপোনালোকে য়েছ কৰিব যদি নাই কৰা ন' কৰিব তাৰপিছত লেংগুৱেজৰ কথা আহিব আপোনালোকৰ ৰিডিং ৰাইটিং যিটো স্পিকিঙৰ যিটো পাৰ্ট আপোনালোকে আছামিজ যদি আহিছে আপোনালোকে পঢ়িব পাৰে লিখিব পাৰে আৰু সাধাৰণতে ক'ব পাৰে তিনিওটাতে আপোনালোকে ক্লিক কৰিব তাৰপিছত হিন্দীত কি কৰিব পাৰে সেইটো আপোনালোকে কৰিব ইংলিছ কি কৰিব পাৰে সেইটো আপোনালোকে কৰিব তাৰপিছত আদাৰ লেংগুৱেজ যদি কিবা আছে তেতিয়াহ'লে সেইটো আপোনালোকে কৰিব পাৰে গতিকে সেইখিনি কৰিব সম্পূৰ্ণ ডিটেইলছত ধৰি লওক মই ইয়াত যদি কিবা এটা ছাবজেক্ট কিবা এটা দি দিছোঁ সেইটো আপোনালোকে দেখিছে ইয়াত কৰিলোঁ কৰাৰ লগে লগে ছাকচেছফুল হৈ গ'ল এতিয়া আদাৰ ডিটেইলছ গুচিলে আপলোড 3 নম্বৰ পাৰ্টটো এইখিনি আপোনালোকে দেখাব এবাৰ আপোনালোকে কি যে ফিল আপ কৰিলে গোটেই ডিটেইলছখিনি যিহেতু ইয়াত আপোনালোকক শ্ব' কৰিব আপোনালোকে ভালদৰে চাই ল'ব গোটেইখিনি ঠিক আছে নে নাই আপোনালোকে চাই ল'ব পাৰিব আৰু চোৱাৰ পাছত সাধাৰণতে আপোনালোকে নেক্সট যিটো পাৰ্ট আপোনালোকে প্ৰচিড টু নেক্সট যিটো আছে সেইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এতিয়া আহি গ'ল আপোনালোকৰ মেইন পাৰ্ট আপলোড ডকুমেণ্টছ এতিয়া আপলোড ডকুমেণ্টত যদি চাই তেতিয়াহ'লে আপোনালোকক বিচাৰিছে ডিজিটেল ফটো এণ্ড ছিগনেচাৰ ৰিকুৱাৰ্ড ইন JPG আৰু JPEG ইমেজ ফৰ্মেটত লাগিব ফাইল চাইজ লাগিব 10 KB পৰা 500 KB ভিতৰত আৰু ডকুমেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট ৰিলেটেড চাইজ অফ ডিজিটেল ফটো মাষ্ট বি উইদিন 10 KB to 500 KB ভিতৰত থাকিব লাগিব সেইখিনি আপোনালোকে মনত ৰাখিব যিখিনি ফটো বা আপোনালোকৰ ডকুমেণ্ট চাৰ্টিফিকেট বিচাৰিছে তাৰ চাইজটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আৰু সেইটো সাধাৰণতে আপোনালোকে ভালদৰে যাতে চাই লয় ইয়াত গোটেই ডিটেইলছখিনি তাৰপিছত আপোনালোকে ফটো বা ডকুমেণ্টছ আপোনালোকে যেতিয়া ক্লিয়াৰ কৰিব সব যেতিয়া সিলেক্ট কৰি কিনে আপোনালোকে দি দিয়াৰ লগে লগে সাধাৰণতে আপোনালোকৰ ডিটেইলছখিনি যেতিয়া দিব আচলতে আৰু এটা কথা ইয়াত চাবলগীয়া সেইটো হৈছে কি যে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেটে হওক বা ধৰি লওক PRCৰ কাৰণে কি ডকুমেণ্টছ লাগিব গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে কি বস্তু আপোনালোকে দিব পাৰে কাষ্ট চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট স্কুল ID আধাৰ কাৰ্ড এইখিনি আপোনালোকে PRCৰ কাৰণে দিব পাৰে ইনকম চাৰ্টিফিকেটৰ ক্ষেত্ৰত আপোনালোকে দিব পাৰে ইনকম চাৰ্টিফিকেটখন যিহেতু আপোনালোকে যদি ফ্ৰী এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে সেইটোতো আপোনালোকৰ ইনকম চাৰ্টিফিকেট দৰকাৰ হ'ব CCA কোটা আপলোড আপোনালোকে যদি দিব বিচাৰে ট্ৰান্সফাৰ চাৰ্টিফিকেট যদি আপোনালোকে ল'ব বিচাৰিছে সেইটো আপোনালোকে দিব পাৰে আপলোড ছাপৰ্টিং ডকুমেণ্টছ ফৰ বিলংগিং টু ফ্ৰিঞ্জ ভিলেজ আপোনালোকে সেইখিনি ক্ষেত্ৰত যিখিনি ডিটেইলছ আচলতে দিব লগা সেইখিনি আপোনালোকে দিব আৰু আকৌ এবাৰ আপোনালোকে প্ৰিভিউ ইয়ৰ যিটো প্ৰফাইল পাৰ্টটো আছে তাত সাধাৰণতে আপোনালোকে ক্লিক কৰিব পাৰে প্ৰিভিউ ইয়ৰ ডিটেইলছ বুলি পাৰ্টটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ বস্তুটো আকৌ প্ৰিভিউ হ'ব আৰু প্ৰিভিউ হোৱাৰ পিছত আপোনালোকে অট'মেটিকেলি সেই যিটো ফুল প্ৰিভিউ ওপৰত দেখি আছে ওপৰত 4 নম্বৰ যিটো অপশ্যন আছে সেইটোত সম্পূৰ্ণ আপোনালোকৰ যিখন চাৰ্টিফিকেট বা আপোনালোকৰ যিখন এপ্লাই প্ৰফাইল সেই প্ৰফাইলখন আপোনালোকে চাব পাৰিব গোটেই ডিটেইলছখিনি যিহেতু তাত থাকিব আচলতে চ' প্ৰফাইল যিহেতু আপোনালোকে যেতিয়া গোটেই ডিটেইলছখিনি চাব পাৰিব আচলতে আৰু সেইটো চাই ল'ব চোৱাৰ পিছত আপোনালোকে আচলতে এপ্লাই সম্পূৰ্ণ কৰি দিব